অপহৰণ কেন্দ্ৰ কৰি বাক্সাৰ শালবাৰীত উত্তপ্ত পৰিস্থিতি ৰাইজে ভাঙি চুৰমাৰ কৰে অপহৰণকাৰীৰ বাহন অপহৰণৰ অভিযোগত উপৰজুপুৰি প্ৰহাৰ 4 যুৱকক বিলাসীপাৰা গাঁৱৰ এজন যুৱ ব্যৱসায়ীক অপহৰণ কৰি বাহনেৰে পলাই যাবলৈ চেষ্টা কৰোঁতে মৈৰাজাৰ ফজৰখা চাৰিআলি চকত ৰাইজে আবদ্ধ কৰি উত্তম মধ্যম খুধাই 4 যুৱকক পিছত বাক্সাৰ গোবৰ্ধন আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি লগতে ৰাইজে কৰায়ত্ব কৰি 4 যুৱকক গতাই দিয়ে আৰক্ষীক এই বিলাসীপাৰা ফালৰ পৰা এটা গাড়ী আহা বুলি আমাক ফোন মাৰিছে ফোন মাৰি কেনে কৈছে যে তাতে কিডন্যাপ কৰি কোনোবাক লৈ গৈ আছে হাল্লা হৈ আছে সেইকাৰণে আমি যেতিয়া এনেকুৱা এটা খবৰ পাইছোঁ তেতিয়া আমি তাতে বেঞ্চ আৰু এটা চাইকেলেদি ৰাস্তাটো ব্লক কৰি কেনে মানুহকেইজনক ৰাখি দিছোঁ তো এতিয়া ঘটনা কি হৈছে আচলতে আমি যিটো অৰিজিনেল ঘটনা সেই ঘটনাটো আমি ক'ব নোৱাৰিম এইটো যদি ইতিমধ্যে পুলিচ আহিব বুলি গম পাইছোঁ পুলিচ আহিলে পৰৱৰ্তী সময়ত তদন্ত কৰিলে ওলাই পৰিব 4জন মানুহ আছিল 4জনে আমি ধৰি ৰাখিছোঁ ফজৰখাৰ চাৰিআলি মৈৰাজাৰ গাঁও এইটো এতিয়া জানিব পৰা মতে এতিয়া যেখিনি আমি জানিব পৰা মতে বিলাসীপাৰা মানে বেৰাবাৰী বুলি যে কয় তাৰে পৰা বোলে আহিছে বুলি কৈছে সিফালৰ পৰা যেতিয়া আমাক ফোন মাৰিছিলে তেতিয়া আমি জানিব পাৰিছোঁ যে কিডন্যাপ কৰি লৈ গৈ আছে সেইমতে আমি তেওঁলোকক আমি আটক কৰিবলৈ সক্ষম হৈছোঁ